দুৰুণ শাকৰ খাৰ বনাবৰ কাৰণে ইয়াত মই এমুঠি দুৰুণ শাক লৈছোঁ আৰু দুৰুণ শাকখিনি কোমলীয়া হ'লে বেছি ভাল হয়। যদি অকণমান গছজোপাহেঁত বুঢ়া থাকে আপোনালোকে আগকেইটা তেতিয়া ছিঙি ল'ব। বেছি বুঢ়াটো অকণমান তিতাটো অকণমান বেছি থাকে, সেইটো কাৰণে কোমলীয়া আগকেইটা খাবলৈ বেছি ভাল হয়। দুৰুণ শাকৰ উপকাৰিতাৰ বিষয়ে সকলোৱে জানে। যদি আপোনালোকৰ কেতিয়াবা পেটৰ অকণমান প্ৰব্লেম হয় বা কেতিয়াবা অকণমান যদি ভোক কম লাগে, আপোনালোকে সপ্তাহটোত ৩-৪ দিনমান দুৰুণ শাকৰ কেইটামান আগ ৫টা ৭টা এনেকৈ লৈ পেলাই যদি আপোনালোকে পাতত দি খায় বা আপোনালোকে বইল কৰিও পিটিকা কৰি পেলাই খায়, পেটৰ প্ৰব্লেমটো বহুত সোনকালে ভাল হয়। মাজে মাজে দুৰুণ শাকটো খায়ে থাকিব লাগে, যিহেতু এইটো ছিজনত দুৰুণ শাকবোৰ অকণমান কোমলীয়া হৈ থাকে, ওলাইছেহে পুলিবোৰ, খাবলৈও ভাল হয় কোমলীয়া হৈ থাকিলে। সেইটো কাৰণে ভাবিলোঁ আজি এটা দুৰুণ শাকৰ খাৰৰ ৰেচিপি আপোনালোকৰ কাৰণে আগবঢ়াই দিওঁ। খায়ো বহুত ভাল পাব, লগতে ঔষধি গুণো আছে। খাৰ দি বনালেতো দুৰুণ শাকটো খাবলৈ বহুত ভাল হয়। আৰু এইফালে মোৰ দুৰুণ শাকখিনি বাছি লোৱা হৈ গ'ল। মই একেবাৰে কোমলীয়া আগকেইটাহে লৈছোঁ। গোটেইখিনি মই ভালকৈ বাছি ল'লোঁ। এতিয়া মই এইখিনি ভালকৈ ধুই ল'ম। দুৰুণ শাকখিনি 2-3 বাৰ মই ভালকৈ ধুই লৈছোঁ আৰু এইফালে মই কেৰাহীখনত কেইটামান ধোৱা মগু অকণমান ভাজি লৈছোঁ। আজি মই দুৰুণ শাকখিনি কেইটামান ধোৱা মগু দি পেলাই বনাম। যদি আপোনালোকৰ ওচৰত ধোৱা মগু নাথাকে আপোনালোকে মচুৰ দাইল দি পেলাই বনাব পাৰে বা আপোনালোকে আলু দি পেলাই বনাব পাৰে, কিন্তু ধোৱা মগু দি পেলাই খাৰটো বনালে বেছি ভাল লাগে খাবলৈ, সেইটো কাৰণে মই ধোৱা মগুৱে লৈছোঁ। কেৰাহীখনত মই অকণমান সময় 1.5 মিনিটমান সময় এনেকৈ ভাজি লৈছোঁ। এনেকৈ যদি ভাজি লোৱা হয়, ধোৱা মগুত যিটো গোন্ধ থাকে গোন্ধটো অকণো নাথাকে, ধুনীয়া এটা এনেকৈ ভাজি ল'লে ভজা ভজা গোন্ধ আহে। সেইটো কাৰণে মই 1 মিনিট বা 1.5 মিনিট সময় এনেকৈ ভাজি লৈছোঁ। আৰু ভাজোঁতে আপোনালোকে দেখিবই মগুখিনি ধুনীয়াকৈ মচমচীয়া হৈ আহে। এতিয়া মই গেছটো অফ কৰি মগু দাইলখিনি কেৰাহীখনৰ পৰা নমাই দিছোঁ, নহ'লে কেৰাহীখনত থৈ দিলে মগু দাইলখিনি অকণমান বেছি ভাজ খাই যাবও পাৰে। যিহেতু কেৰাহীখন গৰম হৈ আছে, সেইটো কাৰণে মই এনেকৈ এখন থালত উলিয়াই দিছোঁ। আৰু এইফালে মই বনাবৰ কাৰণে কেইটামান ধোৱা মগু লৈ লৈছোঁ। যদি আপোনালোকৰ দুৰুণ শাকখিনি অকণমান সৰহ হয় তেতিয়া দাইলখিনি সৰহকৈ ল'ব, যদি অকণমান কম হয় তেতিয়া দাইলখিনি কমকৈ ল'ব। কিন্তু এই খাৰ শাকখনত অকণমান ধোৱা মগুটো বেছি হ'লে ভাল লাগে, সেইটো কাৰণে মই অকণমান সৰহকৈ দিছোঁ। আৰু আধা ঘণ্টামান সময় মই তিয়াই থৈ দিম দাইলখিনি। আৰু এইফালে মই ধুই লোৱা দুৰুণ শাকখিনিও একদম মিহি মিহিকৈ কাটি ল'ম। দুৰুণ গছজোপা ফুলটো দেখিবলৈ বহুত ধুনীয়া হয়, সৰু সৰু বগা বগা হয়। কোনে কোনে সৰুতে দুৰুণ গছৰ ফুল খাইছিলে কমেণ্ট কৰিবচোন। আমি যেতিয়া সৰু হৈ আছিলোঁ দুৰুণ গছৰ ফুলটো অকণমান যদি চুপি দিয়া হয় অকণমান মিঠা মিঠা টেষ্ট এটা আহে। আমি সৰুতে খুব খাইছিলোঁ। যদি আপোনালোকে খাইছিলে কমেণ্ট কৰিব। এইফালে মই ধোৱা মগুখিনি ভালকৈ ধুই পেলাই কুকাৰতে বইল কৰি লৈছোঁ। আপোনালোকৰ ওচৰত যদি সময় থাকে আপোনালোকে কেৰাহীতে মুকলিকৈও বনাব পাৰে। মুকলিকৈ বনালে খাবলৈ বেছি টেষ্টটো ভালহে হয়। মই অকণমান সময়টো কম কাৰণে মই কুকাৰতে এনেকৈ বইল কৰি লৈছোঁ। জোখ অনুপাতে ইয়াত মই পানী দিছোঁ। পানীও বহুত বেছি দিব নালাগে, যদি পানীটো বেছি হৈ যায় তেতিয়া খাৰৰ আঞ্জাখন খাবলৈ ইমান ভাল নালাগে, অকণমান ডাঠ হ'লেহে খাই ভাল লাগে। সেইটো কাৰণে পানী আপোনালোকে জোখ অনুপাতে দি ল'ব। আৰু সোৱাদ অনুসৰি ইয়াত নিমখ দি পেলাই মই কুকাৰটো এতিয়া এটা হুইচেল মৰাই ল'ম। বেছিও হুইচেল দিব নালাগে, এটা হুইচেল দিলে ধুনীয়াকৈ সিজি যাব। যিহেতু মই দাইলখিনি আধা ঘণ্টা সময় তিয়াই থৈছিলোঁ আৰু দাইলখিনি বেছি ভাগি ছিগি গ'লেও ভাল নালাগে, সেইটো কাৰণে এটা হুইচেলে আপোনালোকে মৰুৱাই ল'ব। অকণমান মই মিঠাতেল দিছোঁ, তেলো বেছি দিব নালাগে, আপোনালোকে নিজৰ জোখমতে তেলটো দি ল'ব। এইফালে তেলখিনি ধুনীয়াকৈ গৰম হৈ গ'ল, কুকাৰটো মই এটা হুইচেল মৰুৱাই ল'লোঁ। আৰু এতিয়া মই ইয়াত দি দিম 2টা শুকান জলকীয়া। যদি আপোনালোকে জ্বলাটো বেছি ভাল পায় আৰু 3-4টা শুকান জলকীয়াও দি দিব পাৰে, মই 2টাই দিছোঁ। আৰু জলকীয়াকেইটা একেবাৰে ৰঙচুৱা হোৱালৈকে মই ভাজি ল'লোঁ। আৰু ইয়াত মই দি দিছোঁ কেইফুটামান নহৰু, থেতেলিয়াই পেলাই দি দিছোঁ। আৰু নহৰুটো মই অকণমান বাকলিৰ সৈতে দি দিছোঁ। খাৰ শাকত নহৰুটো যদি অকণমান এনেকৈ বাকলিৰ সৈতে দি দিয়ে তেতিয়া খাবলৈ বেছি ভাল হয়। এতিয়া মই ইয়াত দি দিছোঁ অলপমান পিঁয়াজ পাত দি যদি খাৰ শাকৰ তেল মৰা হয় খাবলৈ বহুত ভাল হয়, বা নহৰু পাত হ'লেও খাই ভাল লাগে। নহৰু পাত দি পেলাইও যদি আপোনালোকে তেল মাৰে খাৰ শাকত খাই পেলাই বহুত ভাল লাগে। আৰু এইখিনি মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। আৰু যিকেইটা শুকান জলকীয়া মই ভাজি লৈছিলোঁ জলকীয়াকেইটা কাঢ়ি থৈছোঁ, জ্বলাটো বহুত বেছি, সেইটো কাৰণে মই কাঢ়ি থৈছোঁ, পাছত দি দিব লাগিব। আপোনালোকৰ ওচৰত যদি পিঁয়াজ পাত নাথাকে অকল নহৰু দি পেলাইও আপোনালোকে তেল মাৰিব পাৰে, নহৰুটো দি তেল মাৰিলেও খাবলৈ বহুত ভাল হয়। আৰু এইখিনি মই ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এতিয়া মই দুৰুণ শাকখিনি ইয়াত দি দিম। সোৱাদ অনুসৰি ইয়াত মই নিমখ দিছোঁ, নিমখটো আপোনালোকে চাই ল'ব। দাইলখিনি বইল কৰোঁতেও আমি নিমখ দিছিলোঁ, আৰু দুৰুণ শাকটো সিজাৰ পাছত একেবাৰে কম হৈ যায়। যদি নিমখটো বেছি দি দিয়ে তেতিয়া নিমখ অকণমান চোকাও হৈ যাব পাৰে, সেইটো কাৰণে নিমখটো আপোনালোকে ভালকৈ জোখমতে দি ল'ব। গোটেইখিনি মই ভালকৈ লৰাই দিলোঁ। আৰু এইখিনি মই 5 মিনিটমানৰ কাৰণে ঢাকি দিম। আৰু দুৰুণ শাকটো সিজিবলৈ বেছি সময় নালাগে, 5 মিনিটমানতে ধুনীয়াকৈ সিজিয়ে যায়। আৰু এয়া দেখিছে ধুনীয়াকৈ দুৰুণ শাকখিনি সিজি গৈছে আৰু শুকাই কিমানখিনি কম হৈ গ'ল। আৰু এইখিনি মই এতিয়া ভালকৈ লৰাই পেলাই এতিয়া মই ইয়াত বইল কৰি লোৱা দাইলখিনি দি দিছোঁ। আৰু এটা হুইচেলতে দেখিছে দাইলখিনি কিমান ধুনীয়াকৈ সিজি গৈছে। আপোনালোকে এটা হুইচেল মৰুৱাই পেলাই চাই ল'ব, যদি ভালকৈ আকৌ নিসিজে তেতিয়া আৰু এটা হুইচেল মৰাই ল'ব, কিন্তু এটা হুইচেলতে ধুনীয়াকৈ সিজি যায়। আৰু দুৰুণ শাকখিনি দেখিছে সিজাৰ পাছত কিমান কম হৈ গৈছে, কিন্তু পানী দিলে আৰু অকণমান বেছি হৈ যায়। এতিয়া যিহেতু অকণমান শুকাই গৈছে।
আৰু এইফালে মই দুটা ভীমকলৰ বাকলি পুৰি পেলাই এঘণ্টামান সময় পানীত তিয়াই থৈছিলোঁ আৰু এঘণ্টাৰ পাছত দেখিছে কালাৰটো কিমান ধুনীয়া হৈছে। মই ইয়াত কলখাৰ দিয়ে বনাইছোঁ। যদি আপোনালোকৰ ওচৰত কলখাৰ নাথাকে আপোনালোকে চ'ডা খাৰ দি পেলাইও বনাব পাৰে, কিন্তু কলখাৰটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল, পৰাপক্ষত আপোনালোকে কলখাৰে দিব। আৰু এতিয়া দাইলখিনি অকণমান ডাঠ হৈ গৈছিলে, মই ইয়াত অকণমান গৰম পানী দি দিছোঁ। আপোনালোকেও যদি ডাঠ হৈ যায় তেতিয়া আপোনালোকে গৰম পানী দিব, ঠাণ্ডা পানী দিলে ইয়াৰ টেষ্টটো একেবাৰে কমি যায়। খাৰখিনি দিয়াৰ পাছত ইয়াত মই দি দিছোঁ কেইটুকুৰামান মিহি মিহিকৈ কাটি লোৱা আদা। আপোনালোকে ৰুকিও দিব পাৰে, খাৰ শাকত আদাটো দিলে খাবলৈ বহুত ভাল হয়, সেইটো কাৰণে মই অকণমান আদা ইয়াত দি দিছোঁ। আৰু এইখিনি এতিয়া মই 3-4 মিনিটমান সময় কাৰণে উতলিবলৈ ঢাকি দিছোঁ। আৰু ইয়াত 3-4 মিনিটমানৰ পাছত আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ উতলি আহিছে। এতিয়া মই ইয়াত দি দিম এচামুচমান কেঁচা মিঠাতেল। যদি আপোনালোকে কেঁচা মিঠাতেলটো ভাল নাপায় তেতিয়া নিদিলেও কথা নাই, কিন্তু মোৰ কেঁচা মিঠাতেলটো ভাল লাগে, সেইটো কাৰণে মই ইয়াত অলপমান কেঁচা মিঠাতেল দি দিছোঁ। এচামুচমান দিলেই হ'ব। আৰু অলপমান মই মান ধনিয়া দি এইখিনি ঢাকি দিছোঁ। আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ, কেৰাহীতে মই 5 মিনিটমান সময় ৰাখি দিলোঁ। 5 মিনিটৰ পাছত মই আপোনালোকক দেখাইছোঁ। এয়া আমাৰ খাৰ শাক ৰেডি হৈ গ'ল, বহুতেই ধুনীয়া হৈছে। আপোনালোকে এনেকৈ যদি দোৰোণ শাকৰ খাৰ বনাই খোৱা নাই, এবাৰ বনাই খাই চাব, বহুত ভাল পাব। ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।